আজি আমি ক্লাছ 10 2 নম্বৰটো কালি 1 নম্বৰটো কৰিছিলো 2 1 নম্বৰটো কালি কৰিছিলো হয় না 2 1 নম্বৰটো কালি কৰিছিলো ইয়াত কি কৈছে প্ৰথম আমি সংখ্যা দুটা দিয়া আছে এটা উলিয়াম কি লখাগু আৰু এটা কি গখাগু তাৰ পাছত যে লখাগু আৰু গখাগু যদি পূৰণ কৰিম আৰু সংখ্যা দুটা পূৰণ কৰিম যিটো আমি ভ্যালু পাম সেই ভ্যালু দুটা কি থাকিব লাগিব সমান থাকিব লাগিব কি থাকিব লাগিব সমান থাকিব লাগিব এইবাৰ 2 নম্বৰটো হয় না 2 নম্বৰ কি দিয়া আছে সংখ্যাৰ কোন হা 336 2 নম্বৰটো কোন হা 510 510 510 আৰু কি সংখ্যা আছে 92 510 আৰু 92 এই সংখ্যা দুটাৰ প্ৰথম আমি কি উলিয়াম গখাগু আৰু কি উলিয়াম লখাগু এতিয়া চোৱাচোন সলিউশন বুলি দিম এতিয়া 510 কি পূৰণ কৰিলে আমি 510 পাম সংখ্যা ক 510 আমি হৰণ কৰিব লাগে আমি ডাইৰেক্ট ক'ব নোৱাৰিম যে কি সংখ্যা পূৰণ কৰিলে 510 হয় হয় না আৰু সেইবিলাক সংখ্যা কি হ'ব লাগে মৌলিক হ'ব লাগে কি হ'ব লাগে মৌলিক এটা কি আমি কিহে দিম কখন ইয়াত হৰণ কৰিম 2 ৰে যদি মই 2 ৰে হৰণ কৰিম কেইবাৰ দিম 2 দুগুণ সবে ক কিমান 4 2 দুগুণ 4 এটা 10 নামি যাব 5 5 1 নামি যাব এটা কেইবাৰ দিম কেইবাৰ দিব লাগে ক 11 আছে 2 লগত কি পূৰণ 5 বাৰ 2 5 গুণ কিমান 10 হয় নাই সেইকাৰণে 2 5 গুণ 10 শূন্য 1 এতিয়া কেইবাৰ যাব 5 বাৰ কিমান পাম আমি 255 পালো হয় নাই আমি এইপিনে দেখি চাইছো ৰ কিমান পালো 510 ডিভাইডেড 2 হৰণ কিমান পালো 255 হয় নাই আকৌ 255 এই 255 মৌলিক সংখ্যা হয় না নহয় এতিয়া আমি ইয়াক মৌলিক বনাব লাগিব হয় নাই আকৌ যদি 255ক যদি ভাঙিম এটা কেইবাৰ দিন কচোন 5 বাৰ দিন কেইবাৰ দিন 5 5 গুণ 25 5 গুণ 5 এই চা কিমান বাৰ গ'ল 51 বাৰ গ'ল নাই হা 51 বাৰ গ'ল আৰু কচোন কেইবাৰ দিন হা 3 বাৰ 51 3 ৰে হৰণ ডিভাইডেড যাব নাই এই চা 51 3 কেইবাৰ যাব এবাৰ যাব নাই 3 1 গুণ 3 1 5 5 গ'ল 2 3 7 গুণ 21 হয় নাই 0 থাকিল কিমান 3 আৰু 17 বুজি পালি নাই এতিয়া চাচোন 2 5 3 7 2 পূৰণ 5 হয় নাই 5 পূৰণ কি পালো 3 into 17 হয় নাই এটা চা 2 5 3 17 এই সংখ্যা কেইটা মৌলিক সংখ্যা হয় না হ্যাঁ এই সংখ্যা কেইটা কি সংখ্যা হয় মৌলিক সংখ্যা হয় না এই সংখ্যা আমি কেইটা পূৰণ কৰিলে কি পাম 510 পাম কি পাম 510 এটা 510 এইবিলাক মৌলিক উৎপাদক কি হয় উৎপাদক ক্ষেত্ৰৰ হয় না এই 510 এইবোৰ কি মৌলিক উৎপাদক এতিয়া আমি 92 উলিয়াম কি উলিয়াম 92 এতিয়া 92 আমি কি হৰণ কৰিলে পাম কচোন মৌলিক সংখ্যাৰ হৰণ কৰিব লাগিব কিহেৰে হৰণ কৰিম ক 2 ৰে কেইবাৰ দিম 2 4 গুণ 2 4 গুণ 8 8 বহালো তলত 2 নামি গ'ল 9 পৰা 8 গ'লে 1 এতিয়া কেইবাৰ দিম 2 4 গুণ 2 4 গুণ 12 0 নামি 46 বাৰ গ'ল নাই হ্যাঁ মই ইয়াত লিখি দিছো 92 2 ৰে আমি হৰণ কৰিলো কিমান গ'ল 46 বাৰ গ'ল নাই এটা 46 সংখ্যাটো মৌলিক সংখ্যা হয় নহয় নহয় গতিকে আমি 46ক আকৌ আমি ডিভাইডেড কৰিম হয় নাই এটা 46ক যদি কেইবাৰ দিম দুবাৰ দিম কেইবাৰ যাব 2 2 গুণ 4 তলত 6 নামি গ'ল 2 3 গুণ 6 6 পৰা 0 23 বাৰ গ'ল নাই এটা চা 2 আৰু 23 পূৰণ কৰিলে কিমান হ'ব 46 হ'ব নাই
তো 2 এটা মৌলিক 23 এটা কি সংখ্যা হয় মৌলিক সংখ্যা হয় না 23 মৌলিক সংখ্যা হয় গতিকে আমি 92 মৌলিক উৎপাদক পালো কেইটা 2 কেইটা পালো 2 দুটা এখানে 2 স্কয়ার দি দিম দেই তারপর ইনটু 23 বুঝি পালি দেখো হ্যাঁ এতিয়া আমি উলিয়াম কি গসাগু এই সংখ্যা দুটা কি উলিয়াম 510 আৰু 92 গসাগু বুঝি পাইছ না গ খা গু গসাগু গুণিতক গৰিষ্ঠ সংখ্যা গুণিতক এইটো চোৱা গসাগু কি হ'ব কচোন ইয়াত কি আছে ইয়াত 2 কেইটা আছে দুটা ইয়াত কেইটা আছে এটা গতিকে আমি এটা 2 ল'ব পাৰিম ইয়াৰ পৰা কমন ল'লে কেইটা ল'ব এটা ল'ব পাৰিম সেইকাৰণে গসাগু ডাইৰেক্ট কি হ'ব 2 হ'ব কি হ'ব 2 বুজি পালি নাই আৰু কিবা আছে নেকি নাই নহয় এতিয়া লসাগু উলিয়াম এই ঘৰত কৰিছিলি তোমালোকে কৰিছিলি লসাগু উলিয়াম হয় নাই লসাগু কি হ'ব কচোন আমি প্ৰথমটো ইয়াৰ কি পালো গসাগু পাই গলো কিমান পালো 2 পায়ে গলো হয় নাই কিমান দিন ইয়াত 2 দিয়ে দিব লাগিব দিব লাগে আৰু কি কি দিব বাকি আছে ক হা 5 টো দিব লাগিব দেই 2 দুটাই দিব লাগিব হয় নাই হাইয়েস্ট 2 দুটা দিবই লাগিব বুজি পাইছ না ইয়াত 2 এটা 2 দুটা লম 5 কি একটা হয় নাই তাৰপিছত 3 তাৰপিছত কি 17 তাৰপিছত কিমান থাকিল 23 এইটো পূৰণ কৰিলে আমি পাম কি লসাগু এই গোটেই কেইটা পূৰণ কৰিব লাগিব বুজি পাইছ না এতিয়া পূৰণ কৰি চাম নেকি এই চা 2 দুগুণ কিমান 4 4 5 গুণ 20 হয় নাই ইয়াৰ পৰা আমি 20 পাই গলো আৰু 20 আৰু 3 কিমান 60 হয় নাই 60 দি দিলো এতিয়া 17 আৰু 23 পূৰণ কৰিম চা 17 ইনটু 23 পূৰণ কৰিম 3 7 গুণ 21 উকলা 2 3 গুণ 3 3 2 5 2 7 গুণ 14 উকলা 1 2 গুণ 2 2 1 2 গুণ 2 2 1 3 হ'ব নে 4 কোনে কৰি দিছে 1 5 4 9 3 391 কিমান পালো 391 এটা 60 আমি হৰণ কৰিম হয় নাই পূৰণ কৰিম 391 যদি আমি 6 ৰে পূৰণ কৰিম চা 6 গুণ কিমান 6 6 9 গুণ 54 6 9 গুণ কিমান 54 54 কিমান বহিব 4 উকলা 5 হয় নাই 6 3 গুণ 6 3 গুণ কিমান 18 18 5 23 বুজি পালি নাই এইটো চা কিমান পালো 2 3 4 6 এই জিৰোটো আছে যে জিৰোটো এইটো আছে নাই আছে এইটো আছে এইটো হল কি এলসিএম ইয়াক কয় কি ইংলিছত এলসিএম বুজি পালি নাই আৰু ইয়াক কয় কি এইচসিএফ হয় নাই হ্যাঁ লসাগুটো কি বুলি কয় হাইয়েস্ট কমন ফেক্টৰ হয় নাই এটা লিষ্ট কমন মাল্টিপল বুলি কয় লিখি লোৱা এইকেইটা লিখি লোৱা জিয়া বুজি পাইছ নাই এইবোৰ বেছি টান নাই উজু আছে সবে লিখি লচোন আৰু এই হৰণখিনি মই চাইডত এনেকৈ কৈ দিছো তোমালোকে এনেকুৱা বহিটো এনেকৈ কৰি চাবা দেই এইখিনি তোমালোকে কোনো মুখস্থ নকৰিবা এইখিনি তোমালোকে নিজে ক্যালকুলেশন নিজে কৰিব চেষ্টা কৰিবা যিমান ক্যালকুলেশন কৰি গৈ থাকিবি তেতিয়া ভাল হ'ব তোমালোকৰ নেউতাখিনি মুখস্থ হৈ গৈ থাকিব পটককৈ পাৰিবি বুজি পালি নাই এনেকুৱা চাই ধুনীয়া কৰিব লাগিব এই গসাগুটো কেনেকৈ উলিয়াই গম পালি নাই কচোন এই গসাগুটো পালি এই লসাগুটো পাইছ নে নহয় প্ৰথমে চাব লাগিব ইয়াত 2 আছে নহয় ইয়াতো 2 আছে য'ত বেছি আছে সংখ্যা সেইটো ল'ব লাগিব ইয়াত বেছি আছে নেকি হা আমি এই 2 টুক ললো ইয়াত বুজি পালি নাই ইয়াত 5 আছে ইয়াত 5 নাই কিন্তু 5 টুক ল'ব লাগিব এৰি দিব নালাগে দেই ইয়াত 3 আছে ইয়াতো 3 নাই কিন্তু আমি 3 টুক ল'ব লাগিব 17 আছে ইয়াতো 17 ল'ব লাগে 23 আছে 23 টুক ল'ব লাগে বুজি পাইছ না একেবাৰে লিষ্ট কমন মাল্টিপল বুলি কয় ইয়াক কি বুলি কয় লিষ্ট কমন মাল্টিপল
তুমি যদি এই সংখ্যাটোক ইয়াকে হৰণ কৰিবা ডিভাইডেড যাব 510 হৰণ কৰি এই সংখ্যাটো ডিভাইডেড যাব বুজি পালি নাই লিখি ল এইটো আৰু কেইটামান কৰিলে আহি যাব এইটো গসাগু এইটো হল ন এইটো মোহাই দিছো দেই হল নে চব 2 নম্বৰটো হল ন এটা 3 নম্বৰ কৰিম 3 নম্বৰ কি আছে কোৱা সংখ্যাবোৰ এই বৰষুণটো দি পিনে বেয়া কৰিছে ন হা বহুত বৰষুণ দি আছে ন অকমান বৰষুণ দিলে ঘৰৰ পৰা ওলাই নাহে ছাত্ৰ ছাত্ৰী হয় নাই বৰষুণ দিছে তিতি যাবি বেমাৰ হ'ব নালাগে ঘৰতে শুই থাক না কি নহয় কোৱাচোন কি আছে 3 নম্বৰ কোৱা সংখ্যা হা 336 আৰু কি আছে 54 এই সংখ্যাটো পূৰণ কৰি বাকি আছে না মোহাই দিলি হয় নাই সত্যপন কৰিব লাগে মানে যদি কবি আৰু তেনেকৈ মই সত্যপন কৰিব লাগে নাই কিমান আছে এইটো 510 কি আছে শুন লখাগু পূৰণ গসাগু গসাগু ইজুকেল কি সংখ্যা দুটাই পূৰণ ফল কি হ'ব কোৱা সংখ্যা দুটা মনত থাকি চবে কয় সংখ্যা দুটা পূৰণ ফল বা গুণফল একে কথা বুজি পালি নাই ক গসাগু পূৰণ কি আৰু সংখ্যা দুটা পূৰণ ফল গসাগু পূৰণ লখাগু গসাগু আৰু লখাগু যদি পূৰণ কৰিম আমি যিটো সংখ্যা পাম সংখ্যা দুটাৰ পূৰণ ফল মানে সেই যাৰ মানে কি আমি গসাগু লখাগু উলিয়াইছিলো সেই সংখ্যা দুটা পূৰণ কৰিলে কি পাম একে ভেলু পাম সেইটোৱে প্ৰমাণ কৰি দেখাব গৈ এতিয়া আমি কি পালো লখাগু কিমান পালো ক হা লখাগু 2 নাই গসাগু 2 পাইছো সেইবিলাক ক লখাগু কিমান পালো হা 23460 আৰু গসাগু কিমান পালো 2 সংখ্যা দুটো কি আছিলে 510 আৰু কি আছিলে 92 হয় নাই হা এটা পূৰণ কৰিম চা পূৰণ কৰিলে ইয়াৰ যিটো ভ্যালু পাম সেইটো তাৰো মান একে সেম পাব লাগে বুজি পাইছ নে সেইটোৱে কৈছে এইটো লখাগু পূৰণ গসাগু জুটেল সংখ্যা দুটাৰ পূৰণ ফল এটা পূৰণ কৰি চাম হয় নাই এটা 2 6 গুণ কিমান 2 6 গুণ 12 হয় নাই 12 উকলা 1 2 4 গুণ 8 8 1 9 2 3 গুণ 6 2 2 গুণ 4 এইটো শূন্য থাকিব নে এইটো হ'ব এইটো পাইছো 46,920 পালো হয় নাই এটা আমি এইটো পূৰণ কৰি চাম ইজুকেল এই চা এইটো কিমান আছে 92 আছে নাই আই 510 আছে নাই আমি একাউন্টে দিম এই জিরোটা আমি সাইডত বহাই দিম দেই এই চা মানে পূরণ ফল শর্টকাট কৰিব পাৰিম হয় নাই 1 2 গুণ 2 1 9 গুণ 9 5 2 গুণ 10 উকলা 1 হয় নাই 5 9 গুণ 39 39 একে 46 হয় নাই এইটো চা 2964 এই জিরোটা আছে নে জিরো কিমান পালো 4699 টু হ'ব এইটো টু হ'ব 4620 হয় নাই 4620 এই চা মিলি গৈছে নে একে সেম হৈছে সেইটোৱে প্ৰমাণ কৰি দেখাই এতেকে সত্যপন কৰা হল লিখি দিবা দেই বুজি পালি নাই বেছি টান নাই এইবোৰ অংক সত্যপন কৰা হল এইবোৰ যোনে পূৰণ হৰণ জানে সেইবোৰ সি তাৰ সোনকালে হ'ব সত্যপন কৰা হল বুজি পাইছে নাই সেইকাৰণে পূৰণ হৰণ তোমালোকে যদি জানিব আছে যদি কৰিবা আছে দেউতাটো পুৰা মুখস্থ থাকিব লাগিব তেতিয়া কেলকুলেশ্যনবোৰ তেতিয়া সোনকালে কৰিব পাৰিবা যাৰ নেউতা মুখস্থ নাই এইবোৰ অংক এৰি দিব ইমান উজু উজু অংকবোৰ সেইকাৰণে কৈছো তোমালোকে যদি নেউতাটো পাহৰি গৈছা একো ডাঙৰ কথা নহয় আকৌ এবাৰ তোমালোকে অলপ 2-3 বাৰ পঢ়াই দিবা বা কাৰোবাৰ ঘৰৰ ওচৰৰ ল'ৰা ছোৱালী কাৰোবাক মাতি দুদিনমান তোমালোকে পঢ়াই দিয়াচোন তোমালোকৰো মনত থাকি যাব নেউতাখিনি ঠিক আছে লিখি লও
হয় নাই? মেট্ৰিক যদি ভালকে পাছ কৰো তোমালোকে গাঁৱৰ মানুহ কিমান ভাল পাব, মাতি মাতি সম্বৰ্ধনা জনাব, কিমান ভাল লাগিব। তোৰ লগৰটোক মাতি কিনে সম্বৰ্ধনা জনাব সি ভালকে পাছ কৰিলো বুলি, আৰু যদি বেয়া কৰিবি তেতিয়া কিমান দুখ লাগিব চাচোন। সেইটো কথা চিন্তা কৰ যেতিয়া ৰিজাল্ট দিয়াৰ কথা। এতিয়া সেইটো কাৰণে এনজয় কৰিব নকৰিবি, এতিয়া যোনে ফূৰ্তি কৰি আছে এনজয় কৰি আছে তেতিয়া সেইটো সময়ত কান্দিব লাগিব, বুজিলি নাই? হা কিয় ফাং ফুং মোবাইল চোবাইল কোনোবা ইনষ্টাগ্ৰাম ৰিল চিল চাই হেনে সময় বৰবাদ নকৰিবি, মই কৈ দিছো দেই, শুনিছা নাই? পঢ়, কিবা নোৱাৰিলে মোবাইলৰ পৰা চাই তুমি বুজিব পাৰিবি, হয় নাই? কিন্তু পঢ়াৰ বিষয় চালে একো নাই, আল্টু ফাল্টুবোৰ চাই সময় বৰবাদ নকৰিবি, বুজি পাইছা নাই? মোবাইলত এতিয়া কচোন 3 নম্বৰত কৰিম। এতিয়া তোমালোকে অংকবোৰ কৰিব পাৰিছা, পৰীক্ষালৈ দিন আছে, তেতিয়ালৈকে ক'ত মনত থাকিব তোমালোকৰ? থাকিব জানো কোৱাচোন? হা মনত থাকিব জানো কোৱা? নাথাকে। সেইকাৰণে কি কৰি থাকিব লাগিব? ৰিভাইজ কৰি থাকিব লাগিব, অংকটো ৰিপিট কৰি গৈ থাকিব লাগিব, বুজি পাইছ নাই? সেয়ে পাৰিছো বুলি কিছুমানে ল'ৰা ছোৱালী পাৰিছো বুলি এইবোৰ ৰাখি দিয়ে, লাষ্টত গৈ পৰীক্ষা সময়ত দিন থাকে 2 মাহ 1.5 মাহ পাছত পাহৰি গ'লো, অংকটো তুমি পাৰিছিলো কিন্তু পাহৰি গ'লো, এইটোৱে অংক আহি গ'ল, তেতিয়া পস্তাই লাভ আছে জানো? লাভ নাই। 3 নম্বৰ ক, कितना संख्या है 3 नंबर में बोलिए। হা 3 নম্বৰ আছে নাই? চবে কোৱা নাই নেকি? কিতাপ নাই নেকি? 3, 6 আৰু কি আছে? 54 আছে নেকি? হা এতিয়া চোৱাচোন, আমি এই 3, 6 আমি কি মৌলিক উৎপাদক, শুনিল? 336 মৌলিক উৎপাদক খিনি আমি উলিয়াব লাগিব। সেইকাৰণে 3, 6 আমি মৌলিক সংখ্যাৰ হৰণ কৰিম। কি সংখ্যা দিম কোৱা? তিনি দিলে হ'ব নাই? চাইছো 3 দিন, 3 এগুণ 3, 3 এগুণ 3, এইটো 6 হয় নাই? 3 2 গুণ কিমান? 6, 112 হৈছে। কিমান হৈছে? 3 2 গুণ 6, 3 গুণ 3, এইটো চাবি দেই। 3, 6 যদি মই 3ৰে হৰণ কৰিলে কিমান পালো? 112 পালো, হয় নাই? 112টো মৌলিক হয় নহয়? নহয়। এতিয়া চাচোন, 112 যদি মই হৰণ কৰিম কেইবাৰ দিম ক? 2 বাৰ দিম। 2 5 গুণ কিমান? 2 5 গুণ 10 হয় নাই? এইটো 12 নামিল, 2 6 গুণ কিমান? 12, কেইবাৰ গ'ল? 56। 56টো মৌলিক হয় নহয়? নহয়। গতিকে 56 আমি কেইবাৰ দিম? 2 বাৰ দিম। 2 2 গুণ কিমান? 2 2 গুণ 4, 6 নামি গ'ল, 5 6 2 8 গুণ কিমান? 16, কেইবাৰ গ'ল? 28 বাৰ, কেইবাৰ গ'ল? 28 বাৰ গ'ল। আৰু কেইবাৰ যাব? 2 6 গুণ বা 7 এনেকুৱা দিলেও হ'ব। 4 7 গুণ 28 হয় নাই? হা 2 4টো মৌলিক নহয়, কিন্তু আমি 2 স্কোৱাৰ দিব পাৰিম নাই? হয়, বহাই দিম, একেটাই হ'ব। বুজি পাইছ নাই? এতিয়া চাচোন, ইয়াত 3 কেইটা আছে? একটা। আৰু 2 কেইটা আছে? ইয়াত দুটা আছে নাই? টোটেল 4টা 2 আছে। কেইটা 2 আছে? 3 একটা 2 কেইটা? 4টা। তাৰপাছত 7 কেইটা? একটা। এইবিলাক হ'ল কি মৌলিক উৎপাদক। 336ৰ এই সংখ্যাবিলাক কি হয়? মৌলিক উৎপাদক হয়। বুজি পাইছ নাই? আমি যি কেইটা সংখ্যা পূৰণ কৰিছো, গোটেই সংখ্যাবোৰ কি সংখ্যা হয়? মৌলিক সংখ্যা হয়। তেতিয়া আমাৰ শুদ্ধ হ'ব। আৰু যদি তোমালোকে মৌলিক সংখ্যা নিলিখিবা, তেতিয়া তোমালোকৰ অংকটো ভুল হৈ যাব। এতিয়া 54, হয় নাই? কিমান পালো? 54। কি পূৰণ কৰিলে আমি 54 পাম? 6 9 গুণ 54 হয় নাই? হয় নাই? 6 9 গুণ 54, এইটো চা 6 আৰু 9 কিমান হয়? 6 হয় নাই? 54। গতিকে আমি এনেকৈ দিব পাৰিম 2 3 গুণ 6 হয় নাই? এইটো হ'ব নাই? 3 স্কোৱাৰ হ'ব নাই? আমি ডাইৰেক্ট এনেকুৱাও দিব পাৰিম। পাৰি নাই এইটো? পাৰি নাই এইটো? কিমান দূৰত দেখি? পাৰি নে ক? পাৰি। এতিয়া আমি কি উলিয়াম? therefore গ খা উ, হয় নাই? এইটো কিমান হ'ব ক? গখা কিমান? ইয়াত 3 আছে। 3 কেইটা আছে? ইয়াত এইটো মন নকৰিবি, এইটো কি মৌলিক সংখ্যা নহয়? এইটো মই মৌলিক উৎপাদক ভাঙি দিছো আমি, এইটোক আৰু এই সংখ্যা বিলাক মন কৰিব লাগে। বুজি পালি নাই? এই সংখ্যা বিলাক আৰু এই সংখ্যা এইটোক মন নকৰিবি, কাৰণ এইটো দুটা মৌলিক নহয়। বুজি পালি নাই? এতিয়া চাচোন 3 কেইটা আছে ইয়াত? ইয়াত কেইটা আছে? 3টা। ইয়াত 2 কেইটা আছে? ইয়াত কেইটা আছে?
4টা গতিকে আমি কি উলিয়াইছো ACF কি উলিয়াইছো ACF মানে কি গসাগু হয় নাই হাইয়েস্ট কমন ফ্যাক্টর কি বুলি কয় হাইয়েস্ট কমন ফ্যাক্টর চাবা ভালকে মন কৰিবা ইয়াত তিনিটা আছে নাই ইয়াত তিনি কেইটা আছে এটা গতিকে আমি একটা থকাটো লম 3 লম বুজি পালি নাই ইয়াত দুই কেইটা আছে 4 ইয়াত দুই কেইটা আছে এটা গতিকে দুই এটাই থকাটোৱে লম বুজি পালি নাই ইয়াত হাত আছে জানো নাই সেইকাৰণে এইটো হ'ব গসাগু গসাগু কিমান পালি 6 বুজি পালি নাই এতিয়া আমি লসাগু লম লসাগু হয় নাই ইয়াক কি বুলি কয় LCM কি বুলি কয় LCM লিষ্ট কমন মাল্টিপল বুলি কয় ইংলিছত এতিয়া চোৱাচোন ইয়াত তিনি কেইটা আছে একটা ইয়াত কেইটা আছে তিনটা গতিকে আমি তিনটা থকাটো ল'ব লাগে কেইটা তিনটা বুজি পাইছা নাই ইয়াত দুই কেইটা আছে 4টা ইয়াত দুই কেইটা আছে এটা গতিকে আমি 2 4টা থকাটো ল'ব লাগে বুজি পালি নাই হা এতিয়া হাত একটা আছে হাতটো ল'ব লাগিব আৰু নাই হয় নাই আৰু সংখ্যা আছে নাই নহয় নাই এইকেইটা পূৰণ কৰি দিম আমি বুজি পালি নাই এই চাচোন 3 এইটো 3ৰ কি হ'ব ঘনমূল হ'ব নাই ঘন হ'ব কিমান হ'ব ঘন 3টা পূৰণ কৰিলে কিমান পাম 27 27 2 4টা পূৰণ কৰিলে 16 নাই 16 পূৰণ 7 এতিয়া এই তিনটা সংখ্যা পূৰণ কৰিম কিমান পাম পূৰণটো আমি এনে কৰিম 27 আৰু 16 পূৰণ কৰিম 7 6 7 গুণ কিমান 6 7 গুণ হা কাম কৰছে 6 7 গুণ 6 7 গুণ 42 42ৰ কি বহাম আমি 2 না 4 হা 2 বহাম হয় নে উকলা 4 6 2 গুণ 12 12 আর 4 যোগ কৰিলে 16 1 7 গুণ 7 1 2 গুণ 2 কিমান 2 6 7 13 3 4 4 কিমান হলো 32 কি সংখ্যা পূৰণ কৰিলো 27 আৰু 16 হয় নাই আৰু 7 এটা বাকি আছে পূৰণ কৰিবলৈ আছে নাই আছে 7 2 গুণ 14 4 উকলা 1 7 3 গুণ 21 কে 22 উকলা 2 হয় নাই 7 4 গুণ 28 28 2 30 এইটো আছে নে লখাগু মই ইয়াত লিখি দিছো ইজুকেল কিমান পালো 3024 এইটো কি হল LCM বুজি পালি নাই LCM যিমান পাৰে আমি কিমান কি উলিয়াবলৈ চেষ্টা কৰি মৌলিক উৎপাদক কি উলিয়াবলৈ এই সংখ্যাবিলাক হয় উৎপাদক কিন্তু সংখ্যাবিলাক কি হ'ব লাগে মৌলিক সংখ্যা হ'ব লাগে প্ৰাইম নাম্বাৰ হ'ব লাগে বুজি পাইছা নাই যদি তোমালোকে প্ৰাইম নাম্বাৰ কৰি নকৰা অনলি উৎপাদক বুলি লিখি দিবা যৌগিক হও হয় নাই যৌগিক থাকিলে বা কম্পোজিট নাম্বাৰ তোমালোকে লিখি দিবা কিন্তু তোমালোকে যদি উলিয়াবা সেইটো LCM টো ভুল হৈ যাব বুজি পাইছা নাই যিমান পাৰো আমি কিহেৰে ভাঙিব লাগে উৎপাদক বিলাক মৌলিক সংখ্যা ইংলিছত কি বুলি কয় মৌলিকটো প্ৰাইম নাম্বাৰ হয় নাই আৰু যদি দুটা সংখ্যাৰ গসাগু 1 থাকে তেতিয়া সেই সংখ্যা দুটা কি সংখ্যা বুলি কয় কি সংখ্যা বুলি কয় যদি দুটা সংখ্যাৰ গসাগু আমি 1 পাম তেতিয়া সেই সংখ্যা দুটা কি সংখ্যা বুলি কম সহমৌলিক কি সংখ্যা বুলি কম সহমৌলিকটো কি বুলি কয় ইংলিছত কো প্ৰাইম নাম্বাৰ কি বুলি কয় কো প্ৰাইম নাম্বাৰ সেইবিলাক মনত থাকিব লাগিব দেই লিখি লোৱা তাৰপিছত সত্যাপন কৰিম আমি এতিয়া কি কৰিব লাগিব সত্যাপন কৰি চাব লাগিব লসাগু আৰু গসাগু পূৰণ কৰি চাম আৰু সংখ্যা দুটা পূৰণ কৰি চাম যদি সমান হৈ যায় তেতিয়া আমি বুজিম যে অংকটো আমাৰ শুদ্ধ হৈছে ঠিক আছে লিখা হল ন হা এতিয়া আমি সংখ্যা দুটো কি কৰিব লাগিব সত্যাপন কৰি চাম গসাগু কিমান পালো 6 লসাগু 3024 624 এটা চাচোন আমি এটা মোহাই দিছো দেই সব লিখা হল মোহাই দিছো এতিয়া চাচোন লসাগু পূৰণ গসাগু আচ্ছা
লসাগু পূরণ কি তই কি লিখিছ এই এলসিএম ইনটু এইচসিএফ ইজুকেল কি লিখিছ প্রোডাক্ট অফ দা টু নাম্বার এইটো হলো হয় না ঠিক আছে গসাগু পূরণ লসাগু সংখ্যা দুটার পূরণফল সংখ্যা এই কিতাপত লিখা আছে হয় না সংখ্যা দুটার গুণফল গুণফল আৰু পূৰণফল কি বস্তু একেটাই হয় হয় নাই চা এই সংখ্যা দুটা আমি লসাগু কিমান পালো 336 আৰু 54 লসাগু কিমান পালো কোৱা আকৌ 336 আৰু 54 লসাগু কিমান পালো হা সেইটোৱে তোমালোকৰ পৰীক্ষাত ভুল হৈ যায় তোমালোকৰ কোনটো লসাগু কোনটো যতে ততে লিখি দিয় কিমান পালো লসাগু পালো 3000 কিমান পালো 24 আৰু গসাগু কিমান পালো 6 সংখ্যা দুটাৰ পূৰণফল হয় নাই সংখ্যা দুটা কি কি কোৱা আকৌ সংখ্যা দুটা কি কি হা চবে ক কি কি কেলে কোৱা নাই তহঁতি সংখ্যা দুটা কি হা কোনটো হা কোনটো বুজি পোৱা নাই এইটো হল এলসিএম এইটো হল এইচসিএফ বুজি পালি না এতিয়া আৰু এইটো সংখ্যা দুটা পূৰণফল হয় না প্ৰডাক্ট অফ দা টু নাম্বাৰ হয় না 336 বুজি পালি নাই এইটো কি হয় এলসিএম এইটো কি হয় মানে আগত তোমাৰ এইটো মতলব কি গসাগু কি হাইয়েস্ট কমন ফেক্টৰ আমি যে কমন লওঁ যে এইটো চাইছ নাই আমি যে লিখিলো 2 যেনিবা এ হয় নাই ইয়াত কি থাকিল 4 এ হয় নাই আমি কমন কি কিতাপ ইয়াত 2 কমন লব পাৰি নাই হ্যাঁ আৰু এ আছে এ কমন লব পাৰি নাই ইয়াত থাকিব কিমান 1 মাইনাস কি থাকিব 2 থাকিব নাই গতিকে এই 2 এটো কি হয় গসাগু কি হয় সাধাৰণ উৎপাদক বা কি বুলি কয় গসাগু মানে এইচসিএফ বুলি কয় বুজি পালি নাই এইটোৱে হয় ইয়াৰ এইচসিএফ বুজি পালি নাই এতিয়া এইটো কিমান বুলি 6 হয় নাই এতিয়া পূৰণ কৰিম পূৰণ কৰিলে কিমান হ'ব পূৰণ কৰিব লাগিব হয় নাই এক্সাম পূৰণ কৰি দেখাই দিম তোমালোকক 30 কিমান আছে 24 ইনটু কিমান 6 54 6 4 গুণ কিমান 24 4 উকলা কি থাকিব 2 হয় পূৰণ অংকবোৰ শিকি লওক যদি জনা নাই ভালকে 2 6 4 গুণ কিমান 24 24 4 উকলা কিমান 2 6 2 গুণ 12 12 2 14 কিমান বহিব 4 উকলা 1 এইটো না 0 আছে নাই 6 শূন্য শূন্য ৰ 6 আৰু শূন্য পূৰণ কৰিলে কি পাম শূন্য পাম আৰু শূন্যৰ লগত যদি 1 যোগ কৰিম কি পাম 1 পাম বুজি পালি নাই এইটোৱে হ'ব 6 3 গুণ 18 বুজি পালি নাই কিমান হল 18 এইটো পূৰণ কৰিলে পালো কি 18144 এতিয়া আমি এইটো পূৰণ কৰিম সংখ্যা দুটাৰ লগত মিলিব লাগিব হয় নাই কিমান আছে ইয়াত 336 আৰু কিমান আছে 54 4 6 গুণ ক 4 6 গুণ ক 24 24 কিমান বহাম 4 উকলা 2 4 3 গুণ কিমান হা 4 3 কিমান 12 12 2 14 উকলা কিমান থাকিব 1 4 3 গুণ 12 12 1 13 5 6 গুণ কিমান 5 6 গুণ 30 30 কিমান হইব শূন্য উকলা 3 5 3 গুণ কিমান 15 15 3 18 18 8 উকলা 1 5 3 গুণ 15 15 1 16 এইটো হ'ব নাই যোগ কৰিব লাগিব নাই এইটো 4 নামি গ'ল এইটো 4 নামি গ'ল 3 8 কিমান 11 11 কি বহিব 1 উকলা 1 হয় নাই 1 আৰু 6 যোগ কৰিলে কিমান 7 7 1 8 এইটো কিমান থাকিল 1 এইটো হৈছে মিলিছে নাই 18144 এইটো কিমান পালো 18144 বুজি পালি নাই এই দুটো সেম হৈছে নাই গতিকে সত্যপন কৰা হল কি কৰা হল
সত্যপন কৰা হ'ল কি লসাগু ইনটু গসাগু ইজুকেল সংখ্যা দুটাৰ পূৰণফল বা গুণফল লিখা থাকে হয় নাই কেতিয়াবা এক্সামিনাৰ গুণফল লিখি দিব কেতিয়াবা পূৰণফল লিখি দিব বুজি পাইছ নাই এটা সত্যপন কৰা হ'ল সত্যপন কৰা হ'ল ঐ তোমালোকৰ নেওতাখিনি মুখস্থ নাই মই গম পাইছো পটাপট ক'ব পৰা নাই কাৰ কাম মুখস্থ নাই ক হা মিতালীও মুখস্থ নাই সি মুখত কোৱা নাই 3-4 গুণ কিমান এনে কৰি আছে মুখখন কম নে কম কৈ আছে মুখস্থ কৰিবি পঢ়িবি হা হয় নাই মুখস্থ কৰিবি সুধি আছো 3-4 গুণ কিমান কম নে নকম হয় তেনেখন নহব আজি পঢ়িবি মিতালী বুজি পাইছা নাই হা নপঢ়িলে নহব নহয় তই আগবাঢ়িব পাৰিবি নকনে এটা চাচোন জীৱ জন্তু আৰু আমাৰ মাজত পাৰ্থক্য কি আছে কচোন হা গৰু ছাগলী পাৰ্থক্য কি আছে গৰু ছাগলী ৰাতিপুৱা শুই উঠি পিনে কি খাবলৈ পেটটোৰ কাৰণে দিনটোত ঘূৰি থাকে তহঁতি যদি পঢ়া শুনা নকৰ তহঁতি খাবৰ কাৰণে জন্ম পাইছ নেকি নে কিবা কৰিবৰ কাৰণে হা হয় নাই এটা জীৱ জন্তু খাই মেলি ধুনীয়াকে থাকে সিহঁতেও একদম ধুনীয়াকে থাকে আৰু সিহঁতেও নিজৰ বংশ বৃদ্ধি কৰে নাই তো আমি কি জীৱ জন্তু লিখা থাকিব বিচাৰিছো যদি পঢ়া শুনা নকৰিবি খালি নিজৰ পেটটোৰ কাৰণে যদি পইচা ইনকম কৰিবি খাবি মনে মনে থাকিবি শুই উঠিবি কাম কৰিবি আৰু বনাই খাবি শুই উঠি সেইটোৱে চিন্তা কৰিছ কিবা এটা তুমি লাইফত কৰিবৰ কাৰণে কি জ্ঞান আমি লাভ কৰিব লাগে সিহঁতি জীৱ জন্তু আমিতো কমচে কম আমিও জীৱ জন্তুৱে হয় কিন্তু আমি এটা মানুহ হয় মানুহ এটা শ্ৰেষ্ঠ জীৱ বুলি কয় নাই তো শ্ৰেষ্ঠ কেতিয়া মানুহ জন্ম পালে যে শ্ৰেষ্ঠ হয় সেইটো কথা নহয় শ্ৰেষ্ঠ কাম কৰিব লাগিব হয় নে কি কয় শ্ৰেষ্ঠ কাম কৰি তোক শ্ৰেষ্ঠ বুলি কব মানুহ হলে যে শ্ৰেষ্ঠ বুলি কথা নহয় তুই যদি জীৱ জন্তু লিখা যদি ব্যৱহাৰ কৰিবি হয় নাই সিহঁতৰ লিখা থাকিব বিচাৰ হ'ব জানো নহব নহয় তেতিয়া সেইটো কাৰণে অলপ শিকি থব লাগে পঢ়িব লাগিব আগবাঢ়িব দিব আমি সমাজৰ কথা গম পাব লাগিব দেশৰ কথা গম পাব লাগিব এইখন দেশ কেনেকুৱা চলে আমি গম পাব লাগিব বিজ্ঞানৰ কথা জানিব লাগিব তেতিয়া তোমালোকৰ নিজৰ লাইফটো ভালকে সেটেল কৰিব পাৰিব অলপ জীৱ জন্তুতকৈ অলপ মানে বেলেগ হ'ব লাইফ বুজি পাইছা নাই গতিকে আজিলৈ আমাৰ ক্লাছ ইমানতে শেষ কৰিছো আজি সবেই স্কুল যাবা দেই ঠিক আছে জয় হিন্দ আৰু বাকি যিমান আছে এই অংকখিনি তোমালোকে ৰিভাইজ কৰিবা ঠিক আছে ধন্যবাদ